মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ইয়াৰ আগৰ ক্লাছটোত তোমালোকক এটি থিয়ৰেম দিছিলোঁ। এই থিয়ৰেমটোৰ বুজাই দিয়াৰ পিছত এটা উদাহৰণ দিছিলোঁ। এই উদাহৰণটো মই থিয়ৰেম হিচাপে ব্যৱহাৰ কৰিবলৈ তোমালোকক কৈছিলোঁ, আৰু সেই উদাহৰণটো অৰ্থাৎ মই যিটো থিয়ৰেম হিচাপে ল'ব দিলোঁ আৰু থিয়ৰেমটো, এই দুটাৰ আলমত মই আজি কেইটামান অংক কৰি দিবলৈ যত্ন কৰিছোঁ। আৰু এই অংককেইটা, এই অনুশীলনীটোৰ অংককেইটাৰ পিছতেই আন এটি থিয়ৰেম মই বুজাবলৈ যত্ন কৰিম। তোমালোকে অংককেইটাৰ সম্পূৰ্ণ বুজাই দিবলৈ যত্ন কৰিম, কিন্তু কিছুমান সম্পূৰ্ণৰূপে মই লিখি নিদিবও পাৰোঁ। গতিকে মন দি নিশ্চয় শিকিবলৈ যত্ন কৰিবা। 8.2 অনুশীলনীৰ 5 নম্বৰ অংকটো কৰিবলৈ যত্ন কৰিছোঁ। তোমালোকে মন দিবা। আৰু 4 নম্বৰ অংকটো আছে। 4 নম্বৰ অংকটোকে বুজাই দিছোঁ। প্ৰথমে দেখুওৱা যে ত্ৰিভুজৰ দুটা কোণৰ বহি সমদ্বিখণ্ডক দুডাল আৰু তৃতীয় কোণৰ অন্তঃসমদ্বিখণ্ডকডাল একবিন্দুগামী। ত্ৰিভুজৰ, আকৌ কৈছোঁ, ত্ৰিভুজৰ দুটা কোণৰ বহি সমদ্বিখণ্ডক দুডাল আৰু তৃতীয় কোণৰ অন্তঃসমদ্বিখণ্ডকডাল একবিন্দুগামী। 4 নম্বৰটো 8.2 অনুশীলনীৰ ত্ৰিভুজৰ ABC এটা ত্ৰিভুজ, ইয়াৰ বহি সমদ্বিখণ্ড বুলি ক'লে দুটা বহিকোণ তোমালোকে আঁকিব লাগিব। একটা বহিকোণ, এই বহিকোণৰ এ বিক ডি বিন্দুলৈ আৰু এ চিক ই বিন্দুলৈ বঢ়াই দিয়া হৈছে। ইয়াত ডি বি চি আৰু বি চি ই দুটা বহিকোণ উৎপন্ন হৈছে। এই বহিকোণ দুটাৰ সমদ্বিখণ্ড দুডালে এক্স বিন্দুত ছেদ কৰিছে। আন্ত কোণ হ'ল এ এক্স, আমি জইন কৰি দিলোঁ। এ এক্সডাল কি হ'ব? এংগুলেৰ অন্তঃসমদ্বিখণ্ড হ'ব। এতিয়া অন্তঃসমদ্বিখণ্ড, ইডালৰ এংগুলেৰ অন্তঃসমদ্বিখণ্ড আৰু এই দুটাৰ বহি সমদ্বিখণ্ড দুডাল একবিন্দুগামী, এক্স বিন্দুত মিলিত হৈছে। আমি বি এক্স আৰু চি এক্স বহি সমদ্বিখণ্ডক হিচাপে ধৰি ল'ম আৰু এডাল অন্তঃসমদ্বিখণ্ডক হ'ব বুলি প্ৰমাণ কৰি দিম। অংকন আছে, অংকন P, XP perpendicular AD, XP perpendicular AD, XQ perpendicular BC, XR perpendicular A, XP perpendicular বৰ্ধিত AB, AP বা AD দিলোঁ। XQ perpendicular BC আৰু XR perpendicular AE অঁকা হয়। এতিয়া
प्रमाण bx, एंगल DPC বহিকোণৰ সমদ্বিখণ্ড গতিকে কি হ'ব px is equal to qx কাৰণ আমি জানো এটা কোণৰ সমদ্বিখণ্ডকৰ যিকোনো বিন্দুৰ পৰা কোণ কৰা বাহু দুটালৈ যদি লম্ব টনা হয় তেতিয়াহ'লে লম্ব দুটাৰ কি হ'ব সমান এটো আমি আগতে শিকি আহিছো এটোৰ আলমত px is equal to qx হ'ব second time cx, एंगल BCE ৰ সমদ্বিখণ্ড বহি সমদ্বিখণ্ড গতিকে সৰি কি হ'ব qx is equal to rx qx is equal to rx number 2 from 1 and 2 এক আৰু 2 পৰা আমি ৰিজনিং কৰি পাওঁ px is equal to qx is equal to rx গতিকে px is equal to rx হ'ব px is equal to rx হ'ব এতিয়া px পাৰপেন্ডিকুলাৰ কোণ ab ad আৰু কি px rx পাৰপেন্ডিকুলাৰ কোণ এই গতিকে এটু বাহু আৰু এটু বাহু x পইণ্টটো আছে ax গতিকে ax এতিয়া কি হ'ব এংগল a এই দুটা বাহু গতিকে এংগল a ৰ সমদ্বিখণ্ড হ'ব এই দুটা সমান হলে লম্ব দুটা এই দুটা লম্ব সমান হলে ax কি হ'ব therefore ax, angle a ৰ সমদ্বিখণ্ড এতিয়া এই দুটা কোণৰ বহিদিখণ্ড আৰু আনটো কোণৰ সমদ্বিখণ্ডক তিনিডাল একবিন্দুগামী x বিন্দুত মিলিত হৈছে এতেকে bx, cx বহিদিখণ্ড বহি সমদ্বিখণ্ড আৰু ax অন্ত সমদ্বিখণ্ড এক বিন্দুগামী এনেকে আমি 4 নম্বৰটো প্ৰমাণ কৰিব পাৰো তোমালোকে প্ৰথমতে এই বহি সমদ্বিখণ্ডক কেডাল লম্ব টানি লৈ লম্ব কেডাল সমান বুলি দেখুৱাবা এডাল সমদ্বিখণ্ড হলে এইটো লম্ব সমান এডাল সমদ্বিখণ্ড হলে এইটা লম্ব সমান গতিকে এই তিনিডাল লম্ব এডালৰ সমান এডালৰ সমান আল্টিমেটলি এডালে সমান এই দুডাল সমান হলে আকৌ x বিন্দুটো ax আছে গতিকে ax ডাল এংগল a ৰ সমদ্বিখণ্ড হ'ব গতিকে ax এংগল a ৰ সমদ্বিখণ্ড হ'ব এতেকে bx cx বহিদিখণ্ড আৰু ax ৰ অন্তঃসমদ্বিখণ্ড ax অন্তঃসমদ্বিখণ্ডক তিনিডাল একবিন্দুগামী এটো হল আমি 4 নম্বৰটো এটাকে কৰিলো বৰ বেছি টান নহয় অলপ মাইন্ড কৰিলে হৈ যাব হ'ব ঠিক আছে নেক্সট টু কৰি দিবলৈ যত্ন কৰিছো ত্ৰিভুজ ABC ৰ অন্তঃকেন্দ্ৰ মই প্ৰশ্নটো লিখিবলৈ যত্ন কৰা নাই তোমালোকে চাই লবা ত্ৰিভুজ ABC ৰ অন্তঃকেন্দ্ৰ নিশ্চয় জানা কোণবোৰৰ অন্তঃসমদ্বিখণ্ডকে যিটো বিন্দুত মিলিত হয় তাকে অন্তঃকেন্দ্ৰ বুলি কয়
গতিকে অন্তকেন্দ্ৰক আমি ইনোচেণ্টাৰ আই আখৰেৰে সূচিত কৰোঁ গতিকে AI BI CI কি হ'ব গোটেইকেইটা কোণৰ অন্তঃসমদ্বিখণ্ড গতিকে AI সংযোগ কৰি বঢ়াই দিলে BC ক x বিন্দুত ছেদ কৰে এডাল যদি AX সংযোগ কৰি বঢ়াই দিওঁ তেতিয়াহ'লে ই BC x বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিব লাগে সদে প্ৰমাণ কৰিব লাগে কি লাগে AI is to IX is equal to AB plus AC is to BC so এনেকুৱা হ'ব AI is to IX is equal to AB is to AC AB plus AC is to BC प्रमाण AX एंगल A ৰ সমদ্বিখণ্ড গতিকে আমি ইতিমধ্যে পঢ়িয়া উপপাদ্যটো মতে AB by AC বাহু দুটাৰ অনুপাত তৃতীয় বাহুটোৰ অন্ত ভাবে অনুপাতৰ সমান AB is to AC AB by AC is equal to BX into CX BX into CX এতিয়া আমি যোগ ক্ৰিয়া কৰোঁ AB plus AC 1 যোগ কৰিলে এনেকুৱা হ'ব by AC is equal to BX plus CX by CX গতিকে AB plus AC divided by AC is equal to BX plus CX কিমান BC by CX AB plus AC by AC is equal to BX plus CX BC by CX BC by CX ইয়াক যদি আমি একান্তৰ ক্ৰিয়া কৰোঁ অৰ্থাৎ BC টু ইয়ালৈ নিও AC টু ইয়ালৈ আনো that implies AB plus AC divided by BC is equal to AC by CX এইটো ক্ৰিয়া একান্তৰ ক্ৰিয়া বুলি কয় একান্তৰ ক্ৰিয়া ইতিমধ্যে আগতে এইবিলাক 7 মানতে পাইছা এইটো যোগ ক্ৰিয়া অনুপাতৰ পাঠত নিশ্চয় এইবিলাক পাইছা নাপালেও 1 টো যোগ কৰিলে হ'ল অসুবিধা নাই তাৰ পিছত এতিয়া এইটো নাম্বাৰ ইকুৱেশ্যন নাম্বাৰ দি থলো 1 তে AC by CX আমি C কোণটোৰ সমদ্বি I যদি অন্তকেন্দ্ৰ হয় CX হ'ব এংগল C ৰ সমদ্বিখণ্ড আকৌ CX CI এংগল C ৰ সমদ্বিখণ্ড এটাকে আমি লিখিব পাৰো এই কোণ কৰা বাহু দুটা হলে দুটা AC by CX বা CA by CX is equal to AI by IX AI by IX the number 2 গতিকে CA by CX 1 or 2 পৰা পাওঁ from 1 and 2 comparing from 1 and 2 AB plus AC divided by BC is equal to
AI by IX হৈ গ'ল AI by IX is equal to AB plus AC divided by BC সহজ ঠিক একেদৰে আমি আৰু এটা বা দুটা অংক কৰি দিবলৈ যত্ন কৰিছোঁ তোমালোকে বুজিবলৈ যত্ন কৰিবা 6 নম্বৰটো ত্ৰিভুজ ABCৰ ত্ৰিভুজ ABCৰ এংগুলাৰ অন্তঃসমদ্বিখণ্ডক আৰু বহি সমদ্বিখণ্ডক BCয়ে BC ক্ৰমে D বিন্দুত বৰ্ধিত BC E বিন্দুত কাটে প্ৰমাণ কৰে যে BD by BE আৰু CD by CE সহজ এইটো ইতিমধ্যে মই তোমালোকক এটা উপপাদ্য উদাহৰণ এটা উপপাদ্য হিচাপে মনত ৰাখিবলৈ বাৰম্বাৰ কৈছিলোঁ সেইটোৰ আলম লম ABC ত্ৰিভুজ ABC ত্ৰিভুজটো আপতে অলপ টেক খুলি আঁকিবা এনেকৈ বৃহৎ কোণী ত্ৰিভুজ এটা আঁকা কাৰণ বহিকোণ আৰু অন্তঃসমদ্বিখণ্ডক আৰু বহি সমদ্বিখণ্ডক লাগিব গতিকে ABCৰ এইটো বাহু বঢ়াই দিলে এইটো যদি আমি বাহু বঢ়াই দিওঁ দি লৈ অন্তঃসমদ্বিখণ্ডক কি হ'ব BX নে কি কৈছে বহি দ্বিখণ্ডক আৰু বহি সমদ্বিখণ্ডক আৰু অন্তঃসমদ্বিখণ্ডক আৰু বহি সমদ্বিখণ্ডক ক্ৰমে D এইটো বেলেগ দিব লাগিব আৰু বৰ্ধিত BC E বিন্দুত কাটিছে বৰ্ধিত BC এইটো E বিন্দুত কাটিছে E বিন্দুত কাটিছে গতিকে আমি প্ৰমাণ কৰিব লাগে কি BD by BE is equal to CD by CE BD by BE is equal to CD by CE এইটো নাম এটা দিওঁ EF আমি ইতিমধ্যে AD অন্তঃসমদ্বিখণ্ডক গতিকে জানো কি বুলি AD প্ৰমাণ AD অন্তঃসমদ্বিখণ্ডক AD, এংগল BACৰ অন্তঃসমদ্বিখণ্ডক এতেকে AB by AC is equal to BD by CD AB by AC is equal to BD by CD তাৰপিছত বহি দ্বিখণ্ডক কি নাম AE, এংগল A কোণৰ বহিকোণ এংগুলাৰ বহি সমদ্বিখণ্ডক মানে CAE ৰ দ্বিখণ্ডক হ'ব এংগুলাৰ বহি সমদ্বিখণ্ডক কিমান বহি সমদ্বিখণ্ডক গতিকে আমি ইতিমধ্যে জানো এই 1 নম্বৰ উদাহৰণটোৰ উপপাদ্য হিচাপে ল'ব দিয়াটো AB by AC is equal to BE by C number 2 number 1 the form 1 and 2 AB by AC গতিকে দুটা ইকুৱেশ্যন কম্পেয়াৰ কৰিলে হৈ যাব from 1 and 2 কি পাম AB by AC গতিকে এই দুটা সমান গতিকে কি হ'ল BD by CD is equal to
BE by CE এতিয়া একান্তৰ ক্ৰিয়া লগাই দিলে হৈ গ'ল BD by BE is equal to CD by CE proof এনে ধৰণৰ উপপাদ্যৰ আলমত আমি অতি সহজে আমি অংকবোৰ কৰিব পাৰোঁ ইয়াৰ পিছত এটা মই আৰু মাত্ৰ দুটা অংক কৰিম অতি সহজে সহজ সেই দুটা ত্ৰিভুজ ABC এ এটা অন্তস্থ বিন্দু AOBC BOCC অন্তঃসমদ্বি খণ্ডকবোৰে BCC AB BC AC ক্ৰমে DE বিন্দু ছেদ কৰিছে দেখুৱাই যে ত্রিভুজ ABC ও এটা অন্তস্থ বিন্দু মাজতে এটা বিন্দু ললো ও AOB BOC আর CO AOC এঙ্গল AOB অন্তঃসমদ্বি খণ্ড হয় AB এটো AB D বিন্দু BC E বিন্দু আৰু F বিন্দুত ছেদ কৰিছে এতিয়া প্ৰমাণ কৰিব লাগে কি AD into BE into CF is equal to BD into CE into AF এটি দিয়ে আছে কি সহজ OD এংগল AOB কি সমদ্বিখণ্ডক এটাকে AD by BD is equal to AO by BO similarly OE angle BOC সমদ্বিখণ্ডক গতিকে কি হ'ব বই সমদ্বিখণ্ডক B by C is equal to BO by CO number 1 number 2 or number CO angle CO AOC সমদ্বিখণ্ডক গতিকে CF by AF is equal to CO by AO number 3 1 into 2 into 3 হৈ গ'ল কি হ'ব AD by BD B by C আৰু তালে হলে CF by AF is equal to AO by BO into BO by CO into CO by AO cancel BO cancel is equal to 1 that implies AD
into B into CF is equal to BD into CE into AF. অতি সহজ জাষ্ট মই আৰু এটা কৰি দিছোঁ ইয়াৰ পিছতে মই এইটো অনুশীলনীৰ অংকবোৰ কৰিবলৈ আৰু কেইটামান অংক থাকিব তিনিটা এই তিনিটা তোমালোকে কৰিবলৈ যত্ন কৰিবা আৰু ইয়াৰ পিছৰটো মই কৰি দিয়াৰ এটাই কাৰণ এই অংকটো অলপমান থিয়ৰেমৰ লগত সংগতি নাহে এইটো অলপ বেলেগ ধৰণে কৰিবলগীয়া হয় ইয়াৰ পিছত যিকেইটা আছে থিয়ৰেমৰ আলম লৈ তোমালোকে নিশ্চয় অতি সহজে পাৰিবা Number 8 সমকোণী ত্ৰিভুজ ABC সমকোণ এংগুলেৰ অন্তঃসমদ্বিখণ্ড সমকোণী ত্ৰিভুজ ABC ABC এংগুলেৰ অন্তঃসমদ্বিখণ্ড সমানে দুভাগ কৰিছে এংগুলেৰ অন্তঃসমদ্বিখণ্ডকে ক'ত কাটিছে D বিন্দুত কাটিছে Dৰ পৰা টনা লম্বই AC ক E বিন্দুত কাটিছে AC ক E বিন্দুত কাটিছে Dৰ পৰা টনা লম্বই AC ক E বিন্দুত কাটিছে মই এডালো অঙ্কন কৰি দিলো F বিন্দুত কাটিব অঙ্কন DF পারপেন্ডিকুলার AB অকা হল এতিয়া তোমাৰ এডাল সমদ্বিখণ্ড AD সমদ্বিখণ্ড গতিকে কি হ'ব DE is equal to DF DE is equal to DF prove ইয়াত উপপাদ্য আলমটো নাহে যেটো অংক দিয়া আছে এই অংকটোৰ অতি সহজে আমি প্ৰমাণ কৰিব পাৰো area of ABC is equal to কিমান হ'ব half into AB into AC আকৌ ইয়াৰ দুটা পাৰ্ট কৰি দিলে area of এইটো ত্ৰিভুজ লওঁ area of ADC is equal to half into base AC into height কিমান D আকৌ area of ADB is equal to half into তোমার AB into DF এতিয়া এই দুটা যোগ কৰিলে এইটো সমান হয় চিত্ৰৰ পৰা আমি পাওঁ চিত্ৰৰ পৰা কি পাওঁ area of ABC is equal to area of ADC plus area of ADB গতিকে area of half of AB into AC is equal to half of AC into DE plus half of AB into DF half গোটেইকেইটাত আছে কেনসেল কৰি দিলো AB into AC is equal to AC into DE plus AB into DF ঠাইত DE লিখি দিলো যেহেতু DF is equal to DE the DE common ললে AC plus AB প্ৰমাণ কৰিব লাগে AB into AC is equal to DE common লোৱাৰ পিছত AC plus AB এটিয়ে প্ৰমাণ কৰিব লাগে এতিয়া প্ৰমাণ ইতিমধ্যে আমাৰ হৈ গল গতিকে আমি লিখিব পাৰো that implies
AB into AC is equal to DE whole into AB plus AC. Good. নিশ্চয় তোমালোকে অংককেইটা টান পোৱা নাই একদম থিয়ৰেমৰ আলম লৈ গৈছে এইটো মুঠতে থিয়ৰেমৰ আলমত নাহে the area of the triangle formula half into ভূমি পূৰণ উন্নতি এইটো দিয়া আহে এইটো এনেকৈ কৰিলে সহজ হয় গতিকে তোমালোকে এইদৰে অংকবোৰ কৰিবলৈ যত্ন কৰিবা আৰু মাত্ৰ দুটা অংক থাকিলে এই দুটা অংক 9 নম্বৰটো একদম সহজ আৰু 10 নম্বৰটোৰ ৰেচিও গিটা যদি ইকুৱেল হয় তেতিয়া সমাধিখণ্ডক হ'ব ৰেচিওবোৰ ইকুৱেল নহলে সমাধিখণ্ডক নহয় ইয়াৰ পিছত যেটো থিওৰেম আছে এই থিওৰেমটো মই বুজাবলৈ যত্ন কৰিছো তোমালোকক ইয়াৰ পিছতেই আন কেইবাটাও থিওৰেম পাবা কোন বৃত্তৰ দুডাল জিআই বৃত্তটোৰ অন্তভাগ বা বহিভাগত পৰস্পৰ ছেদ কৰিলে এডালৰ ছেদাংশ দুটাই গঠন কৰা আয়তটোৰ কালি আনডালৰ ছেদাংশ দুটাই গঠন কৰা আয়তটোৰ কালিৰ সমান এতিয়া আয়তৰ কালিৰ কথা আহিব কিন্তু আয়ত বুলি ক'লে বৃত্তৰ দুডাল জিয়া হ'ব লাগিব গতিকে আমি বৃত্তটো আৱশ্যক হ'ব উপবাদ্যটো মই লিখিবলৈ লাগিব জানো কোনো বৃত্তৰ এটা দিয়া আছে ধুনীয়াকৈ কোনো বৃত্তৰ দুডাল জিয়া বৃত্তটো আকা এটা বৃত্ত আঁকিছো A B D C A B D C আৰু এই বৃত্তত অন্তভাৱে সেট কৰিছে কিন্তু বহিভাগও সেট কৰিব পাৰে A D A B আৰু C D জিয়া দুটালে এনেকৈ থাকিব তেতিয়াওতো হ'ব পাৰে তেতিয়া তুমি এয়া বঢ়াই দিব লাগিব বঢ়াই দিলে বাহিৰত x বিন্দু সেট কৰিব এটো এই দুটা চিত্ৰ হ'ব এই হেৰিটো উপবাদ্যটোত কোন বৃত্তৰ দুডাল জিআই বৃত্তটোৰ অন্তভাগ এটো চিত্ৰ হ'ব বা বৃত্তটোৰ বহিভাগত পৰস্পৰ ছেদ কৰিলে এডালৰ ছেদাংশ প্ৰমাণ কৰিব লাগে দুটাৰে একে হ'ব প্ৰমাণ কৰিব লাগে এডালৰ ছেদাংশই দুটাই যি আয়ত ক্ষেত্ৰৰ কালি ax এটা ডিসটেন্স হ'ব দৈৰ্ঘ্য হ'ব আৰু bx ব্ৰেড হ'ব হিয়াতৰ কালি হ'ব এই আয়তৰ কালি ax bx এটো ax আৰু এটো b ax.bx এটো আয়তৰ কালি এনেকুৱা হ'ব ইজ ইকুৱেল টু এই খণ্ড দুটাৰ আয়তৰ কালিৰ সমান হ'ব dx.cx এটো এই ক্ষেত্ৰটো একেই ax ইয়াৰ পৰা আহিব ইয়াৰ পৰা ইয়ালৈ ax.bx is equal to cx.dx একে হ'ব কিন্তু চিত্ৰ দুটা বেলেগ বেলেগ আমি অকণমান প্ৰমাণত বেলেগ কৰি দিব লাগিব এতিয়া অংকন থাকিলে অংকন কি হ'ব অংকন আমি দুটা ত্ৰিভুজ কৰি লওঁ ইয়াত সদৃশ কৰিবলৈ যত্ন কৰিম যোগ কৰি দিলো ঠিক একেদৰে AD আৰু CB AD জয়েন কৰি দিলো আৰু CB জয়েন কৰি দিলো AD, CB অকা হ'ল এইখিনি এতিয়া প্ৰমাণত আমি সদৃশ লওঁ সদৃশ ত্ৰিভুজ কৰিব লাগিব কাৰণ যিটো আমাক ৰেচিও লাগিব গতিকে ৰেচিও ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে ইনটু পাম গতিকে আমি প্ৰথমতে ত্ৰিভুজ ADX লওঁ ত্ৰিভুজ ADX CBX লওঁ এই দুটা এক নম্বৰ চিত্ৰ 1 ত আমি প্ৰমাণ কৰোঁ প্ৰথমতে চিত্ৰ
চিত্ৰ 1 কি হ'ব এংগল A is equal to angle C কি একে চাপৰ বৃত্তস্থ একে চাপৰ বৃত্তস্থ কোণ নেক্সট 2 নম্বৰ angle D is equal to angle C একে angle D is equal to angle B একে চাপৰ বৃত্তস্থ কোণ নাম দিয়া নাই একে চাপ মানে AC চাপ ইফালে angle A angle C টো BD চাপ আৰু 3 নম্বৰ কোণটো তোমালোকে নিশ্চয় দেখিছাই বিপৰীত কোণ AXD is equal to angle CXB কি কোণ বিপৰীত কোণ নে cos গিটা আমি এটি হয় যে পাও এতিয়া তুমি এই দুটা ত্ৰিভুজ সিমিলাৰ কৰা রুলস মতে যাবা A D X similar triangle C B X A rule নিয়ম বিধি মতে যদি আমাৰ ৰেশিও কিটা লিখি দিলে হৈ গল কি ৰেশিও লিখিম AD by CB is equal to dx by bx is equal to ax by cx AD by CB dx by bx আৰু ax by cx যেমন লাগে ইয়াৰ পৰা ax bx এই জোড়া করলাম dx by bx is equal to ax by cx এটো অমিত কৰি দিছো গতিকে ax dot bx is equal to cx dot dx এটা হল চিত্ৰটো পৰীক্ষাটো এনেকৈ লিখিবা চিত্ৰটো 5 নম্বৰ থাকিব এটা উপপাদ্য গতিকে দুটা চিত্ৰ কাটো নিশ্চয় প্ৰয়োজন এনেকৈ উপপাদ্য যদি দিয়ে বহি দ্বিখণ্ডক অন্তঃদ্বিখণ্ডক তেতিয়া দুটা লাগিব যদি অন্তঃদ্বিখণ্ডক দিয়ে কথা নাই আৰু যদি বহি দ্বিখণ্ডক দিয়ে এটা ধৰিলে কথা নাই এতিয়া ইয়াতো তোমাৰ ত্ৰিভুজ লোৱা ত্ৰিভুজ ADX AXD লিখো AXD আৰু এইটো হ'ল comma ত্রিভুজ CBCXB AXD CXB এক নম্বৰ কস দিলো angle A is equal to angle C কি একে চাপৰ বৃত্তস্থ কোণ একে চাপৰ বৃত্তস্থ কোণ নেক্সট 2 নম্বৰ angle x is equal to angle সাধারণ কোণ angle x is equal to angle x সাধারণ কোণ নেক্সট আহিব 3 নম্বৰ আমি লও এটো থার্ড angle ADX is equal to CBX তৃতীয় কোণ বুলি কলেও হয় ত্ৰিভুজৰ দুটা কোণ সমান হলে 3 নম্বৰ কোণটো ইকুৱেল হয় গতিকে ত্ৰিভুজ কি হ'ব rules mate AXD similarity was CXB A rule A বুলি কলেও হ'ব আৰু এটো গতিকে ৰেশিও কিটা কি হ'ব AX by CX dx by bx is equal to AD by BC এই জোড়া ললে হল that implies AX dot BX is equal to CX dot DX এনেকৈ আমি প্ৰয়োগ কৰিব পাৰোঁ নিশ্চয় তোমালোকৰ বুজাৰ অসুবিধা হোৱা নাই যদি অন্তভাৱে সেট কৰা বুলি কয় এইটো চিত্ৰ হলে হ'ব ইমানলৈ আকৌ বহিভাৱে সেট কৰা বুলি ক'লে
তেতিয়াহ'লে এইখিনি একে থাকিব, তেতিয়া এইখিনি ল'লে হ'ল। আৰু যদি বহীভাৱে আৰু অন্তভাৱে ছেট কৰা বুলি কয় তেতিয়াহ'লে দুটা চিত্ৰ লাগিব আৰু প্ৰমাণ এনেকৈ লাগিব। অতি সহজ। তোমালোকে সদৃশ ত্ৰিভুজ জেনেৰেল মেথছত আমি ইতিমধ্যে পাইছোঁ। সদৃশ ত্ৰিভুজ দুটা এনেকৈ কছ তিনিটা দিবা। এংগুলৰ ক্ষেত্ৰত দুটা দিলেও থাৰ্ড এংগুলটো এনেই লিখিব পাৰি বা নিদিলেও কথা নাই, এ লিখিলে হ'ল তেতিয়া। আৰু যিকেইটা ৰুল প্ৰয়োগ কৰা হয় মানে কছ দিয়া হয় সেই কছ অনুসাৰে এংগুলকেইটাৰ ত্ৰিভুজকেইটাৰ নামাকৰণ কৰিবা। ADX আৰু CBX। ADX যদি ওলোটাই লিখা AXD CBX এনেকৈ তেতিয়াহ'লে কিন্তু ৰেচিঅ'টো নিমিলিব। সাৱধান হ'ব। আৰু এইটো তোমালোকে ইতিমধ্যে পাই আহিছা। আৰু ঠিক একেদৰে আমি এইটো পালোঁ। এইটো চিত্ৰটো প্ৰথমটোৰ কাৰণে প্ৰমাণ হ'ল। চিত্ৰ 2 নম্বৰৰ কাৰণে তুমি ADX আৰু CBX এই দুটা ত্ৰিভুজ ল'ব লাগিব। একে নিচিনাকৈ কছকেইটা লিখিলা আৰু ইয়াৰে ৰুলছ মতে AXD CXB এইদৰে আহিবা। এইটো উপপাদ্য তোমালোকে অতি সহজে প্ৰমাণ কৰিব পাৰি। আৰু এই উপপাদ্যটোৰ আলমত আমি কিছুমান অংক কৰিবলৈ হ'লে ইয়াৰ এটা বিকল্প পদ্ধতি আছে। এই বিকল্প পদ্ধতিটো শিকাটো আৱশ্যক। এইকাৰণে ইয়াৰ কিছুমান অংক কৰোঁতে তোমালোকে এই বিকল্প পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব। এই বিকল্প পদ্ধতিটোৰ মই বুজাই দিবলৈ যত্ন কৰিছোঁ। এইটোৱে উপপাদ্য, এটিয়ে কিন্তু প্ৰমাণৰ পদ্ধতি অলপ বেলেগ। চাবা পৰীক্ষাৰ কাৰণে এটা এইটো ধৰণে কৰিবা, কিন্তু আনটো পদ্ধতি বিকল্প পদ্ধতিটো মনত ৰখাৰ কাৰণটো হ'ল কিছুমান অংক এবাৰ পৰীক্ষাত আহিছিলে তাৰ ৰেডিয়াছ দিয়া থাকে, মানে কি দিয়া থাকিব বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে আৰু ছেট কৰা বিন্দুটো কেন্দ্ৰৰ পৰা ছেট কৰা বিন্দুটোৰ দূৰত্ব দিয়া আছে। মানে ইয়াৰ ৰেডিয়াছ দিয়া আছে, AO দিয়া আছে আৰু OX দিয়া আছে। দিয়া থাকিলে আয়ত দুটাৰ কালি নিৰ্ণয় কৰিব লাগে। এনেকুৱা এই খণ্ড দুটাৰ কালি নিৰ্ণয় কৰিব লাগে, মানে খণ্ড দুটাৰ পূৰণফল দুটা ইকুৱেল কৰিব লাগে। তেনেকুৱা এটা প্ৰশ্ন এবাৰ পৰীক্ষাত আহিছিল। সেইটো প্ৰশ্ন তোমাৰ সলভ কৰিবলৈ হ'লে তুমি এই বিকল্প পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব। আমি বিকল্প পদ্ধতিটোত কি কৰিছোঁ, AO CO জইন কৰি দিছোঁ আৰু OD তোমাৰ OM লম্ব টানি দিছোঁ ABৰ ওপৰত। আন্দোলন নাটনো সেইদৰে আমি লিখিম। এতিয়া অংকন কি কৰিছোঁ, অংকন AO বিকল্প পদ্ধতি দেই, বিকল্প পদ্ধতি। এইটো অংকন AO OX অঁকা হ'ল। তাৰপিছত তুমি OM পাৰপেণ্ডিকুলাৰ AB টনা হ'ল। এইখিনি কৰি ল'বা। তাৰপিছত আহি গ'ল এতিয়া প্ৰমাণ। আমি প্ৰমাণৰ যি প্ৰমাণ কৰিব দিছে তাৰ পৰা আগবাঢ়ি যাওঁ। আমাক দিছিলে AX.BX। ইয়াৰ পৰা গৈছোঁ AX.BX is equal to AX.BX। AX টো দুটা পাৰ্ট কৰা, কি AM প্লাছ MX। আকৌ ছেকেণ্ডটো দুটা পাৰ্ট কৰা BX আৰু BM মাইনাছ MX। এতিয়া AM BM ইকুৱেল, কাৰণ পাৰপেণ্ডিকুলাৰে কি কৰে সমান। যদি AM প্লাছ MX আৰু এইটো BM নকয় AM মাইনাছ MX। নিশ্চয় বুজি পাইছা, যিহেতু AM ইজ ইকুৱেল টু BM।
এই দুটা সমান গতিকে তোমাৰ ফৰ্মুলাটো হ'ব কি am স্কয়াৰ মাইনাস mx স্কয়াৰ am স্কয়াৰ মাইনাস mx স্কয়াৰ এতিয়া am স্কয়াৰ মানে কোন am স্কয়াৰ ইটো সমকোণী ত্ৰিভুজত ao স্কয়াৰ মাইনাস om স্কয়াৰ মাইনাস mx স্কয়াৰ মানে কিমান mx ao স্কয়াৰ মাইনাস om স্কয়াৰ ao নহয় ox স্কয়াৰ মাইনাস om স্কয়াৰ ব্ৰেকেটটো উঠাই দিলে ao স্কয়াৰ মাইনাস om স্কয়াৰ মাইনাস ox স্কয়াৰ প্লাস om স্কয়াৰ এই দুটা কেনসেল হ'ব গতিকে তোমাৰ ao স্কয়াৰ মানে ব্যাসাৰ্ধ r স্কয়াৰ মাইনাস ox স্কয়াৰ ৰেডিয়াস দিয়া থাকিলে ৰেডিয়াস মাইনাস আৰু কেন্দ্ৰৰ পৰা সেট কৰা বিন্দুটোৰ ডিসটেন্সটো ox দিয়া থাকিলে এইটো ফৰ্মুলা ইউজ কৰি আমি অতি সহজে এই দুটা খণ্ড পাম আৰু ঠিক সেইদৰে cd ৰ ওপৰতো যদি আমি এনেকে জয়েন কৰি লম্ব টানি লওঁ তেতিয়া হলে cx.bx কি পাম cx.dx এইটোৱে r স্কয়াৰ মাইনাস ox স্কয়াৰ পোৱা যায় গতিকে আমি সেইদৰে লিখিও সেইদৰে cx.dx কি পালো r স্কয়াৰ মাইনাস ox স্কয়াৰ পোৱা যাব এটো মই প্ৰমাণ কৰি নিদিলো অংক কৰিবৰ সুবিধাৰ কাৰণেহে দিছো গতিকে থিওৰেমটো পৰীক্ষাত লিখিবই নালাগে আগৰটো লিখিলেই হৈ যাব গতিকে আমি কি পালো এতিয়া ax.bx cx.dx proof ঠিক আছে এটো প্ৰথম চিত্ৰতে হ'ল চিত্র 1 এটো চিত্র 1 চিত্র 2 কি হ'ব এটো 2 চিত্র 2 ৰ কাৰণে একে নিচিনাকৈ ল'ব লাগিব এটোটো কি আছিল ax.bx এনেকৈ যাম ax মানে কিমান ax ab plus নহয় ইয়াত এইটো চিত্র নহয় এইটো চিত্র ফিটিং কৰা নাই এনেকুৱা গতিকে এইটো নাম দিওঁ ax ab into c কেন্দ্ৰ পাৰপেন্ডিকুলাৰ জয়েন কৰি দিলো এইটো ই কেন্দ্ৰ জয়েন কৰি দিলো আৰু নাকিলো হ'ব এতিয়া ax means a.ex ae plus ex ae plus ex তাৰপিছত bx is equal to ex minus eb is equal to এটো ঘূৰাই লেখা ex plus ae আৰু eb minus ex minus eb to ঠাইত আমি ae লিখিব পাৰো কাৰণ ae is equal to b একে সমান গতিকে এটো হ'ল ex square minus ae square ex square মানে কিমান ex square এটা জয়েন কৰিব লাগিব ex square is equal to ox square minus oe square আকৌ ae square মানে কিমান ao square minus oe square দে এইটো গতিকে ox square minus oe square minus ao square minus plus oe square এটোতে ক্যান্সেল গতিকে ox square minus ao square হল the ox to হল কেন্দ্ৰৰ পৰা ছেদবিন্দুৰ ডিসটেন্স minus r square এটো ফৰ্মুলা simply কি হ'ব cx.dx is equal to
OX square minus R square. Therefore, AX dot BX is equal to CX dot DX. Proof. এইদৰে আমি থিওৰেমটো প্ৰমাণ কৰিব পাৰিম। এইটো নিশ্চয় এই বিকল্প পদ্ধতিটো মনত ৰাখিবা। এইটো পৰীক্ষাৰ পাৰপাছত থিওৰেমটো লিখিব নালাগে, কিন্তু এইটোৰ আলমত তোমালোকে কিছুমান অংক কৰিব লাগিব। আৰু নিশ্চয় প্ৰশ্নটো মোৰ কোৱা প্ৰশ্নটো নিশ্চয় মনত আছে। কোনো এটা বৃত্তৰ যদি ৰেডিয়াছ দিয়া থাকে আৰু জিয়া দুডালে কটাকটি কৰা বিন্দুটো কেন্দ্ৰৰ পৰা দূৰত্ব দিয়া থাকে, তেতিয়াহ'লে জিয়া দুডালৰ অংশ দুটাই উৎপন্ন কৰা সৃষ্টি কৰা আয়তৰ কালিৰ পূৰণফল কিমান হ'ব বা আয়তৰ কালি কিমান হ'ব সুধিব পাৰে। তেতিয়া এই উপবাদ্যটো বিকল্প পদ্ধতিটো ব্যৱহাৰ কৰিবা। মই আৰু এটা উপবাদ্য পঢ়াই, এইটো অনুসিদ্ধান্ত আচলতে, তথাপিতো উপবাদ্য হিচাপে মই তোমালোকক পঢ়ুৱাই দিছোঁ। এইটো ইয়াতে উপবাদ্য হিচাপে আছে। যিকোনো বৃত্তৰ বহিবিন্দুৰ পৰা অঁকা এডাল ছেদকে বৃত্তটোক দুটা বিন্দুত ছেদ কৰিলে ছেদাংশ দুটাই গঠন কৰা আয়তটোৰ কালি বিন্দুটোৰ পৰা বৃত্তটোলৈ অঁকা স্পৰ্শকক বাহু হিচাপে গঠন কৰা বৰ্গক্ষেত্ৰটোৰ কালিৰ সমান। এটা বৃত্ত, মই প্ৰশ্নটো লিখা নাই, মানে উপবাদ্যটো লিখা নাই। এইটো বৃত্ত, এই বৃত্তটোৰ বহিবিন্দুৰ পৰা এডাল ছেদক, এইটো বহিবিন্দুৰ পৰা এডাল ছেদক হৈছে বহিবিন্দুৰ পৰা অঁকা এডাল ছেদক। এইটো পইণ্ট দিছোঁ X, ABX এডাল হ'ল ছেদক। আৰু বহিবিন্দু Xৰ পৰা এডাল তুমি কি ৰাখিব লাগিব? স্পৰ্শক। স্পৰ্শক হ'ল ধৰা APT, PT স্পৰ্শক। এতিয়া আমি প্ৰমাণ কৰিব লাগে AX dot BX is equal to TX square. এই ছেদকডালৰ অংশ দুটাই AX dot BX এই আয়তটোৰ কালি স্পৰ্শকডালৰ বাহু হিচাপে লৈ অঁকা বৰ্গটোৰ কালিৰ সমান TX square. এইটো প্ৰমাণ। এইটো বিশেষত্বটো এনেকুৱা, প্ৰমাণ কৰিব লাগে এইখিনি। গতিকে আমি অংকন কৰিব লাগিব কি? কেন্দ্ৰ O জইন কৰি দিয়া, পাৰপেণ্ডিকুলাৰ ড্ৰন কৰা, তাৰপিছত OT জইন কৰা, OA OB OT সংযোগ কৰা, আৰু ইফালে OX সংযোগ কৰা। অংকন OA OB OX অঁকা হ'ল। OX আৰু OT অঁকা হ'ল। এইখিনি হ'লে হৈ যাব। এতিয়া আমি এইটো OE, এইটো E বিন্দু দিছেনে? কি দিছে চিত্ৰত? C, OC পাৰপেণ্ডিকুলাৰ AB টনা হ'ল। এইখিনি তাৰপিছত আহিব আমাৰ এতিয়া আমাক লাগে প্ৰুফ AX dot BX। এতিয়া আৰম্ভ কৰা। AX dot BX আগৰ দৰে AX dot BX, এইটো কি হ'ব? AC, AX মানে AC প্লাছ CX, তাৰপিছত BX means CX minus BC। এতিয়া এইটো লিখিব পাৰোঁ CX প্লাছ AC, এইটো লিখিব পাৰোঁ CX minus AC, যিহেতু কি AC is equal to BC। এতিয়া আমি লিখোঁ CX square minus
s square cx square cx square মানে এইটো ত্ৰিভুজ এৰা লম্ব এইটো ত্ৰিভুজ সমকোণী ত্ৰিভুজ কি হ'ব ox square minus oc square আকৌ minus ac square মানে হল ac square এইটো ao square minus oc square গতিকে ox square minus oc square minus ao square minus plus oc square cancel the ox square minus ao square ox square minus ao square it is ox square minus ao square মানে হল ao square মানে হল আকৌ কি লিখিব পাৰো ot square যেহেতু ao is equal to ot একে বৃত্তৰ ব্যাসাৰ্ধ গতিকে ox square minus ot square এটো তোমাৰ স্পৰ্শবিন্দু লম্ব হয় এটা সমকোণী ত্ৰিভুজ যে ox square minus ot square is equal to tx square therefore ax dot bx is equal to tx square proof এনেকে মই অঙ্কনটো লিখি দিছো থিওৰেমটো লিখা নাই আৰু নামাকৰণটো লিখা নাই ধুনিয়াকৈ নামাকৰণটো কিতাপত দিয়া আছে তোমালোকে প্ৰমাণটো বুজিবলৈ যত্ন কৰা মই বুজাই ধুনিয়াকৈ দিছো আৰু উপপাদ্য কিটা মনত ৰাখি থবা নেক্সট আমি আৰু দুটা মাত্ৰ উপপাদ্য আছে সেই উপপাদ্যৰ পিছত আমি নেক্সট অনুশীলনটোৰ অংক কৰিবলৈ যত্ন কৰিম মই আজি এইখিনিতে ক্লাছটো এৰিব বিচাৰিছো নেক্সট আৰু এটা ক্লাছ মই তোমালোকৰ বাবে আহিম আৰু সেই ক্লাছটোত মই উচ্চ গণিতৰ যিখিনি জ্যামিতি অংশ আছে এই জ্যামিতিৰ অংশখিনি সম্পূৰ্ণৰূপে তোমালোকক দিবলৈ যত্ন কৰিম তোমালোকে মন দি চাবা বুলি বিশ্বাস থাকে ধন্যবাদ